সকলোকে পলমকৈ হলেও ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি নেতাজী সুভাষ বসু ভাৱনা মঞ্চ আজিৰ পৰা প্ৰায় 23 বছৰ আগতে জন্মগ্ৰহণ কৰিছিল আমাৰ এই বৃহত্তৰ বৰপেটা চহৰত। নেতাজী সুভাষ চন্দ্ৰ বসুৰ যি ভাৱাদৰ্শ সেয়া আমাৰ সমাজ জীৱনত বিয়পাই দিবলৈ আৰু লগতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতৰ স্বাধীনতা আন্দোলনত যি তেওঁৰ অগ্ৰণী ভূমিকা আৰু লগতে বৃহত্তৰ ভাৰত ৰাষ্ট্ৰ গঠনত তেওঁৰ যি যোগদান, তেওঁৰ সেই দৰ্শন আমাৰ জনজীৱনত বিলাই দিয়াৰ বাবে আমাৰ এই সংস্থা সেই সময়ত জন্ম লাভ কৰিছিল। আৰু এই সংস্থাৰ এক অন্যতম উদ্দেশ্য আৰু লক্ষ্য আছিল যে নেতাজী আৰু নেতাজীৰ ভাৱদৰ্শনৰ প্ৰচাৰৰ লগে লগে নেতাজী সুভাষ চন্দ্ৰ বসুৰ এক পূৰ্ণাবয়ব প্ৰতিমূৰ্তি বৰপেটা ৰোড চহৰৰ মাজমজিয়াত স্থাপন কৰা আৰু সেই উদ্দেশ্যে এক 23 বছৰীয়া দীঘলীয়া সংগ্ৰামৰ পিছত বৰপেটা ৰোড চহৰৰ মাজমজিয়াত থকা যি আমাৰ সৰোবৰ, এই নেতাজী ভূপেন্দ্ৰ সমন্বয় সৰোবৰত যোৱা প্ৰায় 5-6 বছৰ ধৰি এক নিৰ্মাণ কাৰ্য চলি থাকিছে। আমাৰ নিৰ্মাণ সমিতিও আছিল আৰু চলি তলৰ পৰা পাইলিং কৰি আমাৰ জলাশয় যাতে কোনো ধৰণৰ বাধাগ্ৰস্ত নহয়, এই জলাশয় বাধাগ্ৰস্ত নকৰাকৈ পাইলিং কৰি দুমহলীয়া দুটা ছাদ ইয়াতে কৰি ছাদৰ ওপৰত বেদী স্থাপন কৰি আমি মূৰ্তি স্থাপনৰ এক লক্ষ্য হাতত লৈছিলোঁ। আৰু সেই উদ্দেশ্যেৰে সুদূৰ কলিকতাৰ পৰা আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ 20 ফুট ওখ এক মূৰ্তি আৰু প্ৰায় 20 ফুট বহল ঘোঁৰাত চঢ়া যি নেতাজী সুভাষ বসুৰ মূৰ্তি, সেই মূৰ্তি আমি কলিকতাৰ পৰা বনাই আনিছোঁ আৰু এই মূৰ্তি ইতিমধ্যে স্থাপনটো কৰা হৈছে। আৰু অহা 23 জানুৱাৰী আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127তম শুভ জন্ম জয়ন্তীৰ দিনাখন এই মূৰ্তি নেতাজী জন্মোৎসৱ আমি উলহ মালহেৰে পালন কৰিম। তাৰে অন্যতম কাৰ্যসূচী হৈছে এই নেতাজী সুভাষ বসুৰ যি মূৰ্তি, সেই মূৰ্তি উন্মোচন। গতিকে এই সমগ্ৰ কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচী 23 আৰু 24 জানুৱাৰী এই দুদিনীয়া কাৰ্যসূচীৰ সমূহ অনুষ্ঠানত আমি বৃহত্তৰ বৰপেটা ৰোডবাসী ৰাইজ আৰু তথা অসমবাসী ৰাইজক আমি অতি বিনম্ৰতাৰে আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আমি বিচাৰিছোঁ সকলোৱে আহি আমাৰ এই উৎসৱত অংশগ্ৰহণ কৰি আমাৰ এই উৎসৱ যাতে সকলোৱে সাফল্যমণ্ডিত কৰে। আৰু আমাৰ এই যি দুদিনীয়া কাৰ্যসূচী, এই দুদিনীয়া কাৰ্যসূচীত আমাৰ সদাশয় ব্যক্তিসকলে যেনেকৈ আমাক সহায় সহযোগ কৰিব পাৰে তাৰ বাবে আমি তেওঁলোকক মানে আহ্বান জনাইছোঁ। এয়া আমাৰ আজিৰ যি সংবাদমেল, এই সংবাদমেলৰ মূল উদ্দেশ্য। ইয়াৰ লগতে আমি বিভিন্ন আমাৰ যিসকল অতিথি আছে, অতিথিসকলৰ ভিতৰত অন্যতম আমি উল্লেখ কৰিবই লাগিব আমাৰ এই সৰ্ব সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া দেৱ। তেওঁ আমাৰ এই মূৰ্তি উন্মোচন কৰিব আৰু এই উন্মোচনী অনুষ্ঠানত তেওঁৰ লগত উপস্থিত থাকিব আমাৰ সৰ্ব সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ মনোৰঞ্জন তালুকদাৰ দেৱ, আমাৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ ফণীধৰ তালুকদাৰ দেৱ, আমাৰ সকলোৰে অতি আদৰৰ তথা মৰমৰ শ্ৰদ্ধাৰ EM BTR পৰিষদীয় চৰকাৰৰ শ্ৰীযুত গৌতম দাস দেৱ, আমাৰ নিচেই ওচৰৰ বিজনী সমষ্টিৰ MLA শ্ৰীযুত অজয় ৰায় দেৱ আৰু ইয়াৰ লগতে আমাৰ পৌৰসভাৰ সভাপতি শ্ৰীযুত ৰাজেশ সৰকাৰ দেৱ। ইয়াৰ লগে লগে আমি কিছু বিশিষ্ট অতিথি কলিকতাৰ পৰা তেওঁলোকে আলোচক হিচাপে আমাৰ মাজত আহিব।